আজি আমাৰ 24th বড়োলেণ্ড ডে চেলিব্ৰেশ্যন কৰিবলৈ গৈ আছো আমি আজি। তো প্ৰথমতে এই চেলিব্ৰেশ্যনৰ প্ৰথমতে আমি আমাৰ যাৰ আদৰ্শ যাৰ নীতি দ্বাৰা দি আমি আজি এই বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলটো পাবলৈ সক্ষম হৈছে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম, তাকে আমি প্ৰথমে শ্ৰদ্ধাঞ্জলি জনাইছো। আৰু আমাৰ সকলোৰে দায়িত্ব বিটিচি বাসী ৰাইজ হিচাপে বা বিটিচি বাসী অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ কাৰণে তো আমি সেই হিচাপত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক আমি প্ৰথমে সকলো একেলগে আমি শ্ৰদ্ধাঞ্জলি জনাইছো। যেহেতু আমি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ যেটো আদৰ্শ নীতি ইয়াৰ দ্বাৰা আমি এই বিটিচিটো পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ সকলো জাতি জনগোষ্ঠীৰ কন্ট্ৰিবিউশন আছে আৰু সকলো জাতি জনগোষ্ঠীয়ে আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনাইছো। ইয়াৰ পিছত আমি বড়োলেণ্ড মাৰ্চাৰ্ছ বড়োলেণ্ড মুভমেণ্টৰ সময়ত 1987ৰ পৰা 2003 লৈকে যিমান শ্বহীদ হ'ল ইহঁতক আমি শ্ৰদ্ধাঞ্জলি জনাম। ইয়াৰ পিছত আমি আজি আমাৰ বিপিএফ দলৰ যেটো পাৰ্টি অফিচ নতুনকৈ পাৰ্টি অফিচ এইটো আমি ফাউণ্ডেশ্যন দিম। ইয়াৰ পিছত আমাৰ মেইন কাৰ্যসূচীত আমি আহিম। এইটো হ'ল 5টা গেৰেণ্টিৰ ভিতৰত গেৰেণ্টিৰ যেটো চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যন এইটো আজি হ'ব আৰু ইয়াৰ পিছতে আমাৰ মেইন যেটো পাব্লিক মিটিং এইটো আৰম্ভ হ'ব। পাব্লিক মিটিঙত আমাৰ চিফ গেষ্ট হিচাপে আহিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আহিব আমাৰ অসমৰে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহিব। অৰ্থাৎ সেইখিনি আজিৰ দিনবোৰ কাৰ্যসূচীটো প্ৰথম আমাৰ কাৰ্যসূচী হয় প্ৰত্যেক বছৰে এই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনোৱাটো 1 নম্বৰ এজেণ্ডা। মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ব আৰু অহাকালিৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আৰম্ভ হ'ব। সেইকাৰণে আমি প্ৰত্যেকটা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আৰু সাব ডিভিজন হেডকোৱাৰ্টাৰক আমাৰ যেটো আজি 10 ফেব্ৰুৱাৰী চেলিব্ৰেশ্যন হ'ব এইটো যাতে পৰীক্ষা চেণ্টাৰৰ পৰা দূৰত হয় যাতে শিক্ষাৰ্থীসকলে একো ডিষ্টাৰ্ব নাপায় তাৰ কাৰণে আমি ডিৰেকশ্যন দিয়া আছে। সেইখিনি আৰু মোৰ আন্তৰিক শুভেচ্ছা থাকিল পৰীক্ষাৰ্থীসকললৈ যাতে ইহঁতৰ যেটো এইম সেইটো যাতে সাকসেস হয়। মানে কি যে শুভাৰম্ভ 5টা গেৰেণ্টিটো হ'ল আমাৰ যেনিবা সকলো জাতি জনগোষ্ঠীকে মাটিৰ পাট্টা দিয়া 1 নম্বৰ। 2 নম্বৰত আছে আমাৰ গৰীব দুখীয়াসকলক আৰ্থিক সাহায্য দিয়া। 3 নম্বৰত আছে আমাৰ সেলফ হেল্প গ্ৰুপ ইহঁতক আমি আৰ্থিক সাহায্য দিয়া। ইয়াৰ পিছত হেণ্ডিকেপ সকলক আৰ্থিক সাহায্য দিয়া। ইয়াৰ পিছত আমাৰ সিনিয়ৰ সিটিজেন সকলক আৰ্থিক সাহায্য দিয়া। এইটো 5টা গেৰেণ্টি। ইয়াৰ বাদেও আমাৰ আজি এই বাগুৰুম্বা যেটো দেহৌ ইয়াত যিসকল পাৰ্টিচিপেট কৰিছিলে 10,000 নাচনীসকলক আমি আজি চেৰেমনিয়েল জাষ্ট অনাৰ দিম। আমি সেইটো কাৰ্যসূচী আছে আৰু ইয়াৰ পিছত আমাৰ কিছু এৱাৰ্ড আছে স্পৰ্টছৰ এৱাৰ্ড আছে আৰু লেটাৰাৰী এইবিলাক এৱাৰ্ড আছে। মুঠতে এইবিলাক গোটেই কাৰ্যসূচীবিলাক আমি চিফ মিনিষ্টাৰ ডাঙৰীয়া আহা আগতে আমি এইবিলাক শেষ কৰি ল'ম। ইয়াৰ পিছত আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া অহাৰ পিছত মেইন পাব্লিক মিটিংটো হ'ব। আনএমপ্লয়েড ইয়থ মানে যুৱক যুৱতীসকলকো আমি আৰ্থিক সাহায্য আমি দিব। 5টা গেৰেণ্টি চেক ডিষ্ট্ৰিবিউশ্যন কৰিব। 5টা প্ৰত্যেক ডিষ্ট্ৰিক্টত 5টা মাটিৰ পাট্টা হওক ইয়থ বিলাকৰ কথাই হওক বা সেলফ হেল্প গ্ৰুপৰ কথাই হওক বা গৰীব দুখীয়া শ্ৰেণীৰ লোকসকলক হওক বা সিনিয়ৰ সিটিজেন আৰু
হেণ্ডিকেপসকলক এই 5টা গেৰেণ্টিটো আমি আজি প্ৰত্যেকটা জিলাত 5টা চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন দিব আৰু এইটো আমি ইলেকশ্যন কোড অফ কণ্ডাক্ট লাগু হোৱাৰ আগতে আমি শেষ কৰিম। এইটো আমি যিটো গম পোৱা আছে যেনিবা মাৰ্চৰ প্ৰথম সপ্তাহতে ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট লাগু হ'ব পাৰে। সেইকাৰণে ফেব্ৰুৱাৰীৰ ভিতৰতে আমাৰ এই যেনিবা 100 crore যুৱক যুৱতীসকলক পইচা দিয়া, আৰ্থিক সাহায্য দিয়া বা আমাৰ মাটিৰ পাট্টা দিয়া আৰু আমাৰ হাতত আছে গৰীব দুখীয়াসকলক আৰ্থিক সাহায্য দিয়া, ছিনিয়ৰ চিটিজেনসকলক আৰ্থিক সাহায্য দিয়া, ইয়াৰ পিছত হেণ্ডিকেপসকলক আৰ্থিক সাহায্য দিয়া, এইবিলাক যিখিনি আমি নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলে সেইটো আমি বিফৰ মানে কোড অফ কণ্ডাক্ট 2026 চনৰ এপ্ৰিল মাহৰ নিৰ্বাচন হ'ব বুলি আমি শুনি আছো। সেইকাৰণে মাৰ্চত কোড অফ কণ্ডাক্ট লাগিব পাৰে। মাৰ্চত আগতে আমাৰ এইখিনি যিখিনি প্ৰতিশ্ৰুতি দিছিল সেইখিনি আমি কমপ্লিট কৰিম।